জ্ঞানেশ্ৰী বৰাই যেতিয়া তেওঁৰ স্বামী বিতু কোঁৱৰৰ নাম শুনিছিল তেতিয়া তেওঁৰ স্বামী জেইলত আছিল। নমস্কাৰ, ছ'চিয়েল মিডিয়াত যোৱাকালিৰ পৰা এটা ভিডিঅ' খুবেই ভাইৰেল হৈছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টো এজনী কইনাৰ হয়। বিয়াৰ এদিন পূৰ্বে এজনী কইনাই এটা ফেচবুক পোষ্ট দিছে আৰু সেই পোষ্টটো খুবেই ভাইৰেল হৈছে। আপোনালোকৰ কিমানজনে এই পোষ্টটো দেখা নাই যিহেতু মই নাজানো, তথাপিও এই পোষ্টটো যিসকলে দেখিছে তেওঁসকলে জানিছে যে মই কাৰ কথা কৈছোঁ। হয়, মই জ্ঞানেশ্ৰী বৰা, যি জ্ঞানেশ্ৰী বৰা এসময়ৰ ৰাইজৰ দলৰ নেত্ৰী আছিল। যদিও বা বৰ্তমান সময়ত তেওঁ সক্ৰিয় ৰাজনীতিত নাই, কিয়নো তেওঁ কৰ্মসংস্থাপন পাইছে, চাকৰি পাইছে। তেনেস্থলত যা হওক তেওঁৰ এই ব্যক্তিগত জীৱন, তেওঁ বৰ্তমান সময়ত তেওঁৰ বিষয়ে ৰাজনীতিৰ ক্ষেত্ৰত নহয়, তেওঁৰ বিষয়ে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে তেওঁৰ বিবাহলৈ। তেওঁ বিবাহৰ এদিন পূৰ্বে এটা পোষ্ট কৰিছে আৰু সেই পোষ্টটো খুবেই ভাইৰেল হৈছে। যিহেতু জ্ঞানেশ্ৰী বৰা আজিৰ পৰা কিছু বছৰ আগলৈকে সক্ৰিয় ৰাজনীতিত আছিল ৰাইজৰ দলৰ পৰা, আৰু ৰাইজৰ দলৰ সক্ৰিয় ৰাজনীতিৰ নেত্ৰী হিচাপে তেওঁ খুবেই এজন ভাল বক্তৃতা সম্পন্ন মহিলা আছিলে। তেওঁ বক্তৃতা ভাল দিয়ে। যাই হওক, তেওঁৰ এই ছ'চিয়েল মিডিয়াত যিটো ভাইৰেল হৈছে পোষ্ট, সেই পোষ্টৰ কিছু অংশ আপোনালোকক শুনাব লৈছোঁ। নমস্কাৰ, এটা বিশেষ বিষয় লৈ এই কথাখিনি ক'ব খুজিছোঁ। বিষয়টো বিয়াৰ জোৰোণৰ গহনা আৰু যৌতুক সম্পৰ্কীয়। বিষয়ত মাত মতাৰ প্ৰয়োজন বুলি বহু আগতেই ভাবিছিলোঁ, কিন্তু যোৱা কিছুদিনত নিজৰ বিয়াৰ যা যোগাৰবোৰ কৰোঁতে এই প্ৰয়োজনীয়তা কিমান বেছি এইটো মৰ্মে উপলব্ধি কৰিলোঁ। তথাপিতো এটা বিশেষ দিনলৈ ৰৈ যোৱাটো আটাইতকৈ শুদ্ধ হ'ব বুলি ভাবিলোঁ। সেই দিনটো হ'ল মোৰ জোৰোণ পাৰ হৈ যোৱাৰ পাছত সেইবাবে এই কথাখিনি ক'ব খুজিছোঁ। যিদিনা বিয়াৰ যা যোগাৰৰ আৰম্ভণিতেই কৈছিলোঁ যে বিয়াত দুটা বস্তু মই মানি ৰাখিব খোজোঁ। এটা হৈ গ'ল, বিয়াৰ জোৰোণত মোক দৰা ঘৰৰ পৰা সোণৰ গহনা নালাগে, আৰু মই যেতিয়া দৰা ঘৰলৈ যাম তেতিয়াহ'লে মই ছোৱালীজনী যাম, আৰু যিকেইটা বস্তু মোৰ যাৱতীয় সা সামগ্ৰী মই সদায় লগতে লৈ ঘূৰি ফুৰোঁ, সেইকেইটা সামগ্ৰীহে লৈ যাম। বিয়াৰ নামত ছোৱালীজনীৰ লগত অন্যান্য যাৱতীয় আচবাব সা সামগ্ৰী যিবোৰ আমি দৰা ঘৰত গৈ ছোৱালীজনীৰ প্ৰয়োজন বুলি ভাবি এক্সট্ৰাকৈ দি পঠাওঁ, সেই বস্তুবোৰ লৈ নাযাওঁ। শুনিলে নহয়, এয়াই আছিল জ্ঞানেশ্ৰী বৰাৰ এটা ফেচবুক পোষ্ট। ফেচবুক পোষ্টটো খুবেই দীঘলীয়া আছিল, তথাপিও তেওঁ এটা বিষয়ত ৰাইজক, তেওঁৰ যি ছ'চিয়েল মিডিয়াত তেওঁৰ যি বন্ধু বান্ধৱীক ক'ব বিচাৰিছে যে তেওঁ বিয়াৰ ক্ষেত্ৰত দৰা ঘৰে যি সোণৰ অলংকাৰ দিয়ে, সেই অলংকাৰ কিন্তু তেওঁ গ্ৰহণ কৰিব নোৱাৰে, তেওঁ গ্ৰহণ কৰাৰ পক্ষপাতী নহয়। আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই ফেচবুক পোষ্টটো দিছে, আৰু তেওঁ এয়াও কৈছে যে তেওঁ দৰা ঘৰৰ পৰা যিহেতু একো গহনা ল'ব নিবিচাৰে, তেওঁ মাকৰ ঘৰৰ পৰাও একো আচবাব, যি ফাৰ্নিচাৰ, আমি যিহেতু কইনা এজনী যেতিয়া ঘৰৰ পৰা গুচি যায়, তেওঁক সেই কইনাজনীৰ লগত বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ, টিভি, ফ্ৰিজ এইবোৰ দিয়া দেখা যায়। তেওঁ ইয়াৰ জৰিয়তে, ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ ইয়াৰ বিৰোধিতা কৰিছে। তেওঁ কোনোপধ্যে তেওঁ এইটো গ্ৰহণযোগ্য, তেওঁৰ জীৱনৰ ক্ষেত্ৰত তেওঁ ল'ব নিবিচাৰে। তেওঁ এই ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ বহুতো অসমৰ যি দুখীয়া দৰিদ্ৰ আছে, যিসকলে মাথো সমাজখনে কি ক'ব, ৰাইজে কি ক'ব, যে যিদিনাখন জোৰোণৰ দিনাখন অলংকাৰ দিব, এই সকলো ৰাইজৰ মাজত যিহেতু আহে দৰা পক্ষই আহি কইনা ঘৰত জোৰোণ দিয়ে, কিন্তু সেই জোৰোণ পৰ্বত বহুতো মানুহ থাকে। সেই ক্ষেত্ৰত লাজ পাবৰ কাৰণে নিজৰ গাঁঠিৰ ধন ভাঙিও, নিজৰ মাটি বাৰী বন্ধকত থৈও বহুতে এনেকুৱা সোণৰ অলংকাৰ দিয়া দেখা যায়। কিন্তু ইয়াৰ বাবে জ্ঞানেশ্ৰী বৰাই ভাল পদক্ষেপ লৈছে। তেওঁ এটা ভাল মানুহৰ বাবে, যিসকলে কৰা নাই কৰিম বুলি ভাবিছে এই কথাটো, যে যিসকলে বহুতো দেখা পোৱা যায় যে মই যিহেতু ক'লোৱেই যে নিজৰ সমস্ত ধন উপাৰ্জন যি দেউতাক পিতৃ মাকে কৰে, সেই উপাৰ্জন কিন্তু ছোৱালীজনীৰ বিয়াৰ ক্ষেত্ৰতে খৰচ কৰি পেলায়। যিহেতু দৰাৰ ফালৰ পৰা যদি চাওঁ, দৰাজনেও কিছুমান আৰ্থিকভাৱে
ইমান টনকিয়াল নহয়। তেওঁলোকে ইমান কইনাজনীৰ ক্ষেত্ৰত বহুতো লাখ লাখ টকা খৰচ কৰি অলংকাৰ দিব নোৱাৰে। এই ক্ষেত্ৰতো জ্ঞানেশ্ৰী বৰাৰ যিহেতু ফেচবুক পষ্টৰ জৰিয়তে তেওঁ কৈছে যে মই দৰা ঘৰৰ পৰা একো নলওঁ, এয়াও এক ভাল সমাজখনৰ বাবে সমাজখনে এনে কাম কৰা উচিত, আৰু জ্ঞানেশ্ৰী বৰাই তাৰে এক উদাহৰণ দিছে। এয়া আছিল জ্ঞানেশ্ৰী বৰাৰ ফেচবুক পোষ্ট। এই পোষ্টৰ আগতে জ্ঞানেশ্ৰী বৰাই তেওঁৰ প্ৰেমৰ তেওঁৰ যি স্বামী হৈছে সেই বিতু কোঁৱৰৰ বিষয়ে কি কৈছে, বিতু কোঁৱৰৰ বিষয়ে তেওঁ ক'ত লগ পাইছে, সেই কথাবোৰ ফেচবুক পোষ্টৰ জৰিয়তে দিছে। তেওঁ ফেচবুক পোষ্টত জৰিয়তে দিছে যে তেওঁ বিতু কোঁৱৰক ক'ত লগ পাইছিল। আচৰিত হ'ব আপোনালোকে যে যিদিনাখন বিতু কোঁৱৰক জ্ঞানেশ্ৰী বৰাই লগ পাইছিল, লগ পোৱা নাছিল, তেওঁৰ নাম শুনিছিল, তেতিয়া বিতু কোঁৱৰ জেইলত আছিল। হয়, আচৰিত নহয়নে? জেইলত থকাৰ পিছতো সেয়া দীঘলীয়া কথা ফেচবুক পোষ্টৰ জৰিয়তে তেখেতে দিছে, আমিও জানো, তথাপিও ফেচবুক পোষ্টৰ কিছু অংশ আপোনালোকক শুনাব লৈছোঁ। তেওঁ লিখিছিল যে মই যিহেতু ক'লোঁ, তেওঁ প্ৰথম যেতিয়া তেওঁৰ নাম শুনিছিল তেখেত বিতু কোঁৱৰ জেইলত আছিল। আচলতে তেওঁ এই কাহিনীটো লিখিছে যে তেওঁ লিখিছে জ্ঞানেশ্ৰী বৰাই, ৰাষ্ট্ৰই আজিও তেওঁক মাওবাদী বুলি দাবী কৰি আছে। 10 দিনৰ NIA জিম্মা 7.5 মাহ জেইলৰ পাছত একো প্ৰমাণ নথকা স্বত্বেও তেওঁ এতিয়া সপ্তাহে সপ্তাহে কোৰ্টত হাজিৰ হ'ব লাগে। আচলতে তেওঁ যিহেতু বিতু কোঁৱৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেখেত এজন নেতা আছিলে, চ' তেখেতৰ বিৰুদ্ধে কিছুমান অভিযোগ আছিলে, আৰু তেওঁক মাওবাদী বুলি তেখেতৰ বিৰুদ্ধে অভিযোগ আছিলে, আৰু তেখেতক NIA গ্ৰেপ্তাৰ কৰিছিল, NIA জেইলত আছিলে। যদিওবা এতিয়া তেওঁ লিখা নাই এতিয়া কেছটো কি হৈ আছে, তথাপিও তেওঁ লিখিছে যে জাতিৰ স্বাৰ্থত কৰা দীঘলীয়া সংগ্ৰামৰ বাবে এয়াই হয়তো বিতু কোঁৱৰক ৰাষ্ট্ৰই এতিয়া পুৰস্কাৰ। আচলতে তেওঁ এয়াও লিখিছে ভূতত্ত্ব বিজ্ঞানৰ দৰে বিষয়ত কটন কলেজত BSc আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত MSc কৰা ল'ৰাজনে চাকৰি কৰাৰ সপোন বাদ দি শোষিত বঞ্চিত জনতাৰ কৰা সংগ্ৰামখনত শিক্ষা শেষ কৰাৰ আগতেই জঁপিয়াই পৰিছিল। বিতু কোঁৱৰ খুবেই ভাল শিক্ষাৰ্থী আছিল। তেওঁ BSc পাছ কৰিছিল কটন কলেজৰ পৰা, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MSc কৰিছে। আৰু যিদিনা মৰাণত তেওঁক প্ৰথম লগ পাইছিলোঁ, তেওঁ আগলৈ লিখিছে যে মৰাণত যেতিয়া লগ পাইছিলোঁ তেখেতক তেওঁ ভবাই নাছিল যে তেওঁ স্বামী হ'ব বুলি। তেওঁ জ্ঞানেশ্ৰী বৰাই আগলৈ লিখিছে যে বিতৰ্ক চৰ্চা ৰাজনীতিৰ ধামধুমীয়াত নিজে উপলব্ধি কৰাৰ আগতে মোৰ জীৱনৰ গতিপথ সলনি হৈ পৰিছিল। পৰৱৰ্তী সময়ৰ লগত নিজক খাপ খুৱাবলৈ যত্ন কৰি থাকোঁতেই তছনছ হৈ পৰিছিল মোৰ ব্যক্তিগত জীৱন। আচলতে জ্ঞানেশ্ৰী বৰাই ইয়াৰ জৰিয়তে তেওঁ যি ৰাজনীতিৰ সেই সময়খিনিত খুবেই সক্ৰিয় আছিল, সেই সময়খিনিত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ কথা তেওঁ ভবাই নাছিলে যে এটা পৰ্যায় পাব, কিয়নো বিবাহ যিহেতু এটা সময় থাকে, বয়স থাকে, সেই বয়সৰ সময়কণ পাৰ হৈছিল। আৰু তেওঁ এই ফেচবুকৰ পষ্টৰ জৰিয়তে আমিও বুজি পোৱা তেনেকৈ এটা বুজাৰ আমি প্ৰয়াস কৰিছোঁ। তেওঁ লিখিছে যে সমাজৰ বাবে সকলো উচৰ্গা কৰিব বিচৰা মানুহৰ বাবে ব্যক্তিগত জীৱনৰ সুখ শান্তিবোৰ এক অলীক কল্পনা বুলিয়ে ভাবিবলৈ বাধ্য হৈ পৰিছিলোঁ। তেওঁ সমাজৰ বাবে সকলো উচৰ্গা কৰিছিল, আৰু নিজৰ ব্যক্তিগত জীৱনৰ সুখ শান্তিবোৰ তেওঁ যে পাহৰি পেলাইছিল, সেয়া তেওঁ লিখাৰ জৰিয়তে প্ৰকাশ কৰিছে। তেওঁ আগলৈ লিখিছে মা দেউতা আপোন মানুহবোৰ হাজাৰ অনুৰোধৰ পাছত বিয়া পাতিব পৰা মানসিক অৱস্থা এটাত মই একেবাৰেই নাছিলোঁ। তেওঁ লিখিছে মা দেউতা, তেওঁৰ আত্মীয় কুটুম্ব সকলোৱে তেওঁক বিয়াৰ কাৰণে কৈছিল, কিন্তু সেই সময়ত তেওঁ খুবেই মানসিকভাৱে প্ৰস্তুত নাছিল, তেওঁ লিখিছে। আৰু তেওঁ লিখিছে যে সকলো সময়ত মানুহৰ মাজত ব্যস্ত থাকি এক মুহূৰ্তৰ বাবে অকলশৰীয়া হ'লেও চকু পানীৰে বাট নেদেখা হোৱা মোৰ মানসিক অৱস্থাটোৰ খবৰ কিন্তু সকলোৱে গম পাইছিল। তেওঁ উপলব্ধি কৰিছিল, তেওঁ ফেচবুকৰ পষ্টৰ জৰিয়তে কৈছে যে তেওঁ মানসিকভাৱে ভাগি পৰিছিল, তেওঁ চকু পানী টুকিছিল যে তেওঁৰ ব্যক্তিগত জীৱনটো যেন তছনছ হৈ পৰিছিল, কিয়নো তেওঁৰ সেই সময়ত আজিৰ পৰা ফেচবুক পষ্টটো মাৰ্চত লিখিছে, মই এতিয়া এবছৰ আগতে সম্ভৱ লিখিছিল তেওঁ, বা এবছৰ আগতে নিলিখিলেও আজি কিছু মাহ আগতে লিখিছিল, কিন্তু কথাখিনি বহুত পুৰণি। চ' তেওঁ মানসিকভাৱে হ'লেও অলপ, যিহেতু হ'বই, সকলো আপুনি মই সকলোৱে হ'ম এটা বয়সত, যিহেতু বিয়াৰ বান্ধোন সকলোৱে বান্ধিত হ'ব লাগে, কিন্তু কিছুমান কাম কাজৰ জৰিয়তে কিছুমান মানুহে পাহৰি যায়, এনেকুৱা কামৰ ক্ষেত্ৰত এনেকুৱা পগলা হৈ যায় যে কাম বা মানুহৰ
সমাজখনৰ প্ৰতি আমি ফেচবুক পষ্টৰ জৰিয়তে বা তেওঁৰ কথা বতৰাৰ জৰিয়তে তেওঁ সমাজখনৰ প্ৰতি খুবেই সচেতন, সমাজখনৰ নতুন ধাৰা, নতুন এটা কিবা আনিব বিচাৰে, যি পুৰণি ধাৰাবোৰ সলনি কৰি। খুবেই ভাল ব্যক্তি ইয়াৰ জৰিয়তে গম পোৱা গৈছিল, আৰু তেওঁ ইয়াৰ মাজতে পাহৰি গৈছিল তেওঁৰ ব্যক্তিগত জীৱনত যে কি হৈ আছিল। তাৰপিছত তেওঁ আগলৈ লিখিছে যে তেওঁ এইবিলাকৰ মাজতে তেওঁ মৰাণত থাওৰাত যি উপনিৰ্বাচন হৈছিল, উপনিৰ্বাচনত তেওঁৰ বিটু কোঁৱৰক লগ পাইছিল, অৰ্থাৎ তেওঁৰ স্বামীক লগ পাইছিল। আৰু তাৰ মাজতে তেওঁ লিখিছে যে তাৰ মাজতে এদিন তেওঁ মোক ভাল পাওঁ বুলি কৈছিল। তেতিয়ালৈ মোৰ বাবে ভাল পোৱা শব্দটোৱে ভয় লগা হৈ উঠিছিল। মই সেয়াই তেওঁৰ প্ৰতি মোৰ প্ৰতি পুতৌ বুলিয়ে ভাবি লৈছিলোঁ। আচলতে সেই সময়খিনিত তেওঁসকলে হয়তো কথা পাতিছিল আৰু তেওঁ ভাবিছিল যে মোৰ প্ৰতি পুতৌ জন্মিছে, সেনেকুৱা ভাবিছিল। কিন্তু তেওঁ নিজেই কৈছিল যে তুমি যদি অৱশেষত গৈ এজন অচিনাকি ল'ৰাকে বিয়া পাতিব লাগে, তাতকৈ তুমি মোকেই বিয়া পাতা। কিয়নো থাওৰা উপনিৰ্বাচন সময়ত তেওঁ খুবেই ওচৰত পাইছিল। তেনেকৈ তেওঁলোক বিয়া পাতিবৰ কাৰণে তেওঁ প্ৰপ'জেল দিছিলে বিটু কোঁৱৰে। এয়াও লিখিছে যে বিটু কোঁৱৰ যিটো জেইলত, মই কৈছোঁৱে ফেচবুক পষ্টত, তেওঁৰ ব্যক্তিগত জীৱনৰ ইমান ক'ব নাযাওঁ, আৰু জেইলত আছিলে। আচৰিত কথা নহয়নে? তেওঁ জেইলত আছিলে, খুবেই ডাঙৰ এটা কেছ লাগি আছিলে। এতিয়াও সম্ভৱ তেওঁ ৰিলিজ দিছে কোৰ্টে চাগে, মানুহ নাজানো। তথাপিও যা হওক, এয়াই আছিল জ্ঞানেশ্ৰী বৰাৰ ফেচবুক পষ্টৰ কিছু আপোনালোকৰ ওচৰত মই যি উপলব্ধি কৰিছোঁ সেয়া আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আৰু সঁচাকৈ এয়া ভাল পদক্ষেপ, সকলোৱে লোৱা ভাল। কিয়নো মই আগতেও কৈছোঁ যে বহুতে বিয়াৰ সময়ত, বিয়া পতাৰ ক্ষেত্ৰত বহুতে বাধা আহি পৰে এইবোৰ ক্ষেত্ৰত। কিয়নো লাখ লাখ টকা আজিকালি খৰচ কৰি পেলাই বিয়া এখন পাতে। কিন্তু কিছুমান মানুহে এই ক্ষেত্ৰত টকা খৰচ কৰিব সামৰ্থ্য নাথাকে, আৰু যদিও থাকে, কিন্তু যিসকলে থাকে, জ্ঞানেশ্ৰী বৰাৰ এইটো কোৱা নাই যে জ্ঞানেশ্ৰী বৰাৰ টকা নাই বা তেওঁৰ স্বামীৰ টকা নাই, সেইটো নহয়। তেখেতসকলে এটা নতুন ধাৰা আনিব বিচাৰিছে যে কিছুমান সকলোৱেতো সম্ভৱ নহয় ইমান টকা খৰচ কৰি পেলাই, কি প্ৰয়োজন আছে। জ্ঞানেশ্ৰী বৰাই নিজেই লিখিছে, নিজেই ফেচবুক পষ্টত কৈছে যে তেওঁ নিজেই এইবোৰ কৰিব। তেওঁ যি ফাৰ্নিচাৰ দৰা ঘৰত নিলে হয়, সেইখিনি নিয়া নাই, কিন্তু সেইখিনি তেওঁ নিজেই কৰিব বিচাৰে। এনে বহুবোৰ কথা তেওঁ কৈছে। আচলতে এয়া ভাল লক্ষণ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।